আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ আপোনালোকৰ দোৱাত ময়ো ভালে আছোঁ। তো আজিও তেনেই একে ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজিও তেনেকৈ চেহেৰীত উঠিলোঁ। চেহেৰীত উঠি মই প্ৰথমতে ভাত বহাই লৈছোঁ। তো ৰোজা আহিলে অতি সোনকালে যেন ৰোজাকেইটা গুচি গৈ আছে। আজি 22টা ৰোজা হয় ন, তো অতি কম সময়তে যেন গুচি গৈছে তেনেকুৱা অনুভৱ হৈছে। তো এইবাৰ ৰোজাকেইটা বহুত ধুনীয়াকৈ পাৰ হৈছে, বহুত ভাল লাগিছে। তাৰপিছত আজি চেহেৰী খাই মই টোপনিত যোৱা নাই, মানে বিচনাতেই যোৱা নাই, এইফালে বাহিৰে বাহিৰে বহি আছোঁ, ঘূৰি আছোঁ, ভাল লাগিছে। তাৰপিছত কেইটামান পুলি চুলি লগাইছিলোঁ, এইকেইটাত মই পানী চানী দি লৈছোঁ। আৰু এইফালে এটা চক ধুনীয়া ফুল গছ, নয়নতৰা ফুল বুলি কয় নেকি, কিমান ধুনীয়াকৈ ফুলি আছে, বহুতকেইটা ফুল আছে, পখিলাও আছে সৰু সৰু, ভাল লাগিছে দেখিবলৈ। ফুল বুলি ক'লে সকলোবিধেই ফুলেই দেখিবলৈ ধুনীয়া। তাৰপিছত কিবা কিবি কৰি মেলি যিছানে কৈ আছে আচাৰ বনাব লাগে, তো আচাৰ বনাই দিলোঁ তেওঁক। তো আচাৰৰ ৰেচিপি বিশেষভাৱে দেখুওৱা নাই, ভিডিঅ'ই কৰা নাই, তো বেলেগ এদিন বনালে দেখুৱাম বাৰু। তাৰপিছত লৈ আহিছোঁ আপোনালোকৰ মাজত বিশেষ এবিধ পিঠা, যিটো পিঠা বহুত দিন আগৰ পৰাই চলি আহিছে। ঈদত মানে এই পিঠাটো নহ'লেই নহয় আমাৰ গাঁৱলীয়া সমাজত। তো এই পিঠাটো পটাত পিহি বনোৱা হয়, তো অলপ কষ্টও হয়। তো আজিকালি অলপ কম হয়, মিক্সি জাৰত পিহি লোৱাৰ পিছত অলপ কম হয় মানে কষ্টটো মানুহৰ, তথাপিও এটা কষ্ট আছে। চিৰিঞ্জ দি বনোৱা হয়, কিন্তু তাৰপিছত ভাপ দি এনেকৈ শুকাবলৈ দিয়া হয়, আছে ওপৰত মেলি দিয়া হৈছে। তো গাঁৱৰ লগৰ ওচৰৰ ছোৱালীবিলাকক মাতি আনি ধুনীয়াকৈ পিঠাকেইটা বনাইছে, আছে ৰং বিৰঙৰ ধুনীয়া ধুনীয়া বহুকেইটা পিঠা। তো 4-5জন মানৰ হাতৰ এয়া পিঠাকেইটা। কেনেকুৱা হৈছে পিঠাকেইটা জনাবচোন, দেখিবলৈ খুবেই ধুনীয়া হয়নে বাৰু। তাৰপিছত এইফালে ওলাই মেলি লৈছোঁ, ঘৰৰ ভিতৰত এয়া ফুল চুল কিবা কিবি আছিল, এইবিলাক ধূলি বালি পৰি অলপ লেতেৰা হৈ গৈছে। তো কাপোৰেৰে মোচা তেনেকৈ চাফা নহয়, তো ভাবিছোঁ ঈদ বুলি ধুই দিওঁ। তো এইবিলাক উলিয়াই লৈছোঁ গোটেইখিনি ফুল, আৰু এইফালে একদম কাপোৰ উলিয়াই লৈছোঁ, আৰু এজাক কাপোৰ ডেইলি ধুব লগা হৈছে এইকেইদিন। তাৰপিছত কাপোৰ চাপোৰ সকলোখিনি চাৰ্ফ দি তিয়াই থৈ আহিলোঁ। কাৰেণ্ট গুচি গৈছে, আজিকালিতো কাৰেণ্ট নহ'লে কাপোৰ ধোৱা অলপ অসুবিধা হৈ যায়। তো সেইকাৰণে কাৰেণ্ট আহিলে মই আকৌ গুচি যাম। তো এইফালে চাফা কৰি আছে, এইটো ৰুমত কোনেও নাথাকে, সেইকাৰণে অলপ বেছি ধূলি বালি পৰি লেতেৰা হৈ যায়। তো মই এইকেইটা এতিয়া চাফা কৰি লওঁ, তাৰপিছত কাৰেণ্ট আহিলে কাপোৰ চাপোৰ ধুই ল'ম। তাৰপিছত কাৰেণ্টটো আহিলে মাজতে, তো এইফালে কাপোৰ ধুই মেলি ৰ'দত শুকাবলৈ দিছোঁ। আজি ৰ'দটো তামাম চোকা, একেবাৰে বহুত ডাঠ ৰ'দ দিছে। তো কাপোৰখিনি একে কম সময়তে শুকাই গৈছে। এইফালে বহুতকেইটা কাপোৰ আছে, তো ওপৰতে তলতে মিলাই কাপোৰখিনি মেলি দিছোঁ। তেনেকৈ কাম বন কৰি দুপৰীয়াই হৈ গ'ল। তাৰপিছত গা পা ধুই আজৰি হৈ মই ইফতাৰৰ টাইমেই হৈ গৈছে। তো ইফতাৰৰ কাৰণে আজি বনাই আছোঁ, মই প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰি আছোঁ জিলেপি। তো প্ৰথমবাৰ যিহেতু কি কি দি বনাইছোঁ, তো সেইটো দেখুওৱা হোৱা নাই। তো তেনেকৈ যেনে তেনে হৈছে আৰু খাব পৰা হৈ গৈছিলে। তো নেক্সট কোনোবা দিন বনালে আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰিম। তাৰপিছত মাজতে খিচিৰি বনালোঁ, আৰু এফালে উলিয়াই লৈছোঁ ব্ৰেড। আজি বনাম ব্ৰেড পকৰা আলু দি। তো আলুখিনি ধুনীয়াকৈ সিজাই এনেকৈ অলপ মছলা পাতি দি ভাজি লৈছোঁ। তাৰপিছত মই বেচনৰ পেষ্টটো বনাই লৈছোঁ মাজতে। তো এই বস্তুটো মই বিশেষভাৱে দেখুৱাব পৰা নাই, তো কেমেৰা ষ্টেণ্ড কেমেৰামেন কোনো নাই, তো একে হাতে এইবিলাক মোবাইল ধৰি ৰাখিবলৈ অলপ অসুবিধা হয়, বিশেষভাৱে দেখুৱাব নোৱাৰোঁ। তো কেতিয়াবা দেখাম বাৰু ইনশাল্লাহ। তাৰপিছত লৈছোঁ হাজবেণ্ডৰ কাৰণে নবিজ বুলি কয়, এইটোক নবিজ বনাই আছোঁ। তো কেইটামান খেজুৰ লৈছোঁ, খেজুৰখিনি ভালকৈ ধুই, তাৰপিছত অলপ গাখীৰ লৈছোঁ এটা বাটিত। গাখীৰত মই এইটো তিয়াই থ'ম বহুত সময়লৈকে, তাৰপিছত খাব পৰা হৈ যাব। তাৰপিছত ইফতাৰৰ টাইম হৈ গৈছে। তো ইফতাৰ কৰি এইফালে আহি গৈছোঁ নামাজ পঢ়িবলৈ। তো নামাজ পঢ়ি লৈছোঁ মাগৰিবৰ। তাৰপিছত ফুলকেইটা বাহিৰতে আছিলে, তাৰপিছত আনিলোঁ ভিতৰলৈ। আকৌ এইফালে সন্ধিয়াৰ পিছত নামাজ পঢ়াৰ পিছত কেইটামান কাপোৰো আছিল ওপৰত আনিবলৈ, আমি সকলোৱে মিলি ওপৰত গৈছোঁ। লাইটকেইটাও অন কৰি দিলোঁ। তো গোটেই দিনটো কাম কৰাৰ পিছত ৰাতিটো কাম থাকেই কিবা না কিবা এটা। এইফালে জলকীয়া কেইটামানো আছিলে, তো কেতিয়াবা বৰষুণ আহি যায় পটককৈ, সেইকাৰণে এইবিলাক ডেইলি উঠাই মেলি নিব লগা হয় আৰু। তাৰপিছত এয়া চাওক
2 চেয়াৰ কাপোৰ ধুই মেলি এনেকৈ জাপি থৈ দিছোঁ। এইবিলাক জেগাই জেগাই জাপিব লাগিব। তাৰপিছত কিমান কাম যে আৰু বাকী আছে। এইফালে ফুলকেইটা আনি ইয়াতে থৈ দিছোঁ। তো গোটেইখিনি ধুনীয়াকৈ চিজিল লগাব লাগিব আৰু। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। আজিৰ ভিডিঅ'টো কেনে পালে সকলোৱে জনাব। যদি ভাল পালে শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, বাই।